এইকেইটা দিন যিটো দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে এইটো এটা উল্লেখনীয় পদক্ষেপ কাৰণ কোনো এইটো কৰিবলৈ এতিয়ালৈকে সাহস কৰা নাছিলে তেখেতে সেইদিনা কৈছে যে 10 বছৰৰ মূৰত অসম সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ৰাইজ যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজিৰ ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ব হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব এইটো তেখেতে যিটো কথা কৈছে তেখেতে ডাটাবেছ কথা কৈছে কিন্তু তেখেতে এনেইটো কথাটো কোৱা নাই যি ধৰণৰ জনগাঁথনি বাঢ়ি গৈ আছে সেই সময়ত সংখ্যালঘুৱে আমাৰ অগ্ৰসৰ কৰি আছে মানে এইকেইদিনত তেওঁ যিমান মাটি এতিয়ালৈকে সংখ্যালঘুৰ পৰা উচ্ছেদ কৰি লৈ আহিছে তাৰ ডাবুল মাটি এতিয়াও সংখ্যালঘুৰ তলত এই কথাবোৰে কি সূচাইছে এই কথাবোৰে এটা সময়ত ভোট বেংকৰ স্বাৰ্থত কিছু ব্যক্তি আনি সোমোৱাই এটা মানে সৃষ্টি কৰিছে এখন গাঁৱৰ এখন মানে বৃহৎ গাঁৱৰ গতিকে এইটো আচলতে তেখেতে যিটো কথা কৈছে এইটো একদম সত্য কথা এইটোৱে অসমৰ এটা মানে অসমীয়া ৰাইজৰ এটা সংকটৰ ফালে ঠেলি লৈ গৈ আছে গতিকে এইটো যদি আমি মুক্ত নকৰে এই সংখ্যালঘুৰ বসতি অঞ্চল য'ত অবৈধভাৱে বহি আছে তেতিয়াহ'লে অসম সঁচাকৈ 10 বছৰৰ পিছত অসমীয়া ৰাইজ এটা সময়ত সংখ্যালঘুত পৰিণত